কেইটিমান গীত গাইছোঁ, মানুহে আদৰি লৈছে কেতিয়াবা, হয়তো বহুজনে শুনাও নাই। তথাপি মোৰ এই সংগীত ক্ষেত্ৰখনত যিখিনি কৰিলোঁ তাৰ বিনিময়ত আপোনালোকে এটা অকণমান উদগনিমূলক বা অকণমান সাহস দিব খুজিছে সমন্বয়ৰ বতাৰে উৎসাহিত কৰিব খুজিছে উদ্যোক্তাসকলক। মই ধন্যবাদ জনাব খুজিছোঁ। যি সমন্বয় শব্দটো য'ত জড়িত আছে আৰু তাৰ প্ৰসংগত মই খুব কমকৈ দুটা কথা ক'ব খুজিছোঁ। জীয়াই থাকিবলৈ সমাজ লাগে আৰু সমাজ গঢ়িবলৈ মানুহ লাগে। বহু বছৰ আগতে লিখা গান, জীয়াই থাকিবলৈ সমাজ লাগে আৰু সমাজ গঢ়িবলৈ মানুহ লাগে। মানুহ আৰু সমাজৰ যিটো আত্মিক সম্পৰ্ক, এই সম্পৰ্ক যেন ক'ৰবাত ঘূণে ধৰিব খুজিছে। এনেকুৱা এটা সময় আহিছে, সমাজ বুলি ক'লে সাধাৰণতে শব্দটোৰ সততা, সমাজৰ এই শব্দটোৰ সততা, সাহসী, সামাজিক দায়বদ্ধতা, এনেকুৱা ধৰণৰ বহু শব্দৰ এটা সমাৱেশ। শব্দটোৰ মা শব্দটোৰ মহান, মহৎ, এনেকুৱাবিলাক শব্দৰ সমাহাৰ। আৰু সেই শব্দটোৱে আগুৰি ৰাখে, একান্তেৰে আগুৰি থকা, আৰু শব্দটো হ'ল জনসাধাৰণ বা জনতা। এনেকুৱা এটা মহানতা বা মানৱতা, এনেকুৱাবিলাক শব্দৰে আগুৰি ৰখা এই সমাজ শব্দটো যেন অকণমান বিসংগতি দেখা যায়। আমি উচ্চ শিক্ষাৰে শিক্ষিত হৈছোঁ, মানুহ আজি আৰ্থিকভাৱে যথেষ্ট স্বাৱলম্বী হৈছে। শিক্ষাগতভাৱে আজিৰ সমাজ যথেষ্টখিনি আগবাঢ়ি গৈছে। কেতিয়াবা আকৌ দেখা যায় বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱে ঐশ্বৰিক শক্তিকো মষিমূৰ কৰিব খোজে। এনেকুৱা এটা মুহূৰ্তত আমাৰ মাজত এটা শব্দ, এটা বস্তুৰ অভাৱ, সেয়া হ'ল শান্তি, সম্প্ৰীতি আৰু সমন্বয়। আৰু এই শান্তি সম্প্ৰীতিৰ বাবে তাহানিৰ দিনতে কেইবাশ বছৰ আগত গুৰুজনাই চেষ্টা কৰি গৈছিল। গুৰুজনাই সম্প্ৰীতিৰে সমাজ গঢ়িবৰ কাৰণে চেষ্টা কৰিছিল। তাৰপিছতে জ্যোতি বিষ্ণু আমাৰ ভূপেন দায়েও যথেষ্টখিনি চেষ্টা কৰি গ'ল। কিন্তু তেওঁলোকে ভবাৰ দৰে, তেওঁলোকে ইচ্ছা প্ৰকাশ কৰাৰ দৰে এই সমন্বয় শব্দটোৱে যেন ক'ৰবাত আজিৰ সমাজখনত অকণমান ইফালে সিফালে গৈ থকা কোনোবা এটা গতিত ধাৱব নোহোৱা এটা পৰিলক্ষিত হয়। আৰু সেইকাৰণে এই সমন্বয় আৰু সম্প্ৰীতিৰ ওপৰত অসমত দিয়া এটাই হাথিয়াৰ আছে, অসমতে দিয়া এটা বস্তু আছে ধৰি ৰাখিব পৰা। এই হ'ল অসমীয়া মানুহৰ সংস্কৃতি, অসমীয়া মানুহৰ বিহু। আৰু এই বিহুৰ জৰিয়তে আমি যাতে সমন্বয় ধৰি ৰাখিব পাৰোঁ, তাকে কামনা কৰি মই অকণমান এটা গানৰ বিহুৰ ওপৰত লিখা অকণমান গুণগুণাই দিব খুজিছোঁ দেই। বহু বহাগৰ মই প্ৰকাশ দেখিলোঁ আজি, মাঘৰ কত ভোগালী। এনেই হাৰমনিয়ামখন লৈ সাধাৰণভাৱে গাইছোঁ দেই। গান গোৱা মানুহ আৰু শ্ৰোতাৰ মাজত মনেৰে গঢ়া এখন বেৰ থাকে, এই বেৰখন আঁতৰাই মুকলি মনেৰে গাব খুজিছোঁ। বহু বহাগৰ মই প্ৰকাশ দেখিলোঁ আজি, মাঘৰ কত ভোগালী। তথাপি কিয়নো গাঁওখনিৰ মোৰ নুগুচিলেই কঙালী, কঙালীৰ দুৰ্ভোগ কিমান সহিবা, ভোগালীলৈ চালোঁ আশা দেবা। কঙালীৰ দুৰ্ভোগ
কিমান খহিবা ভোগালীলৈ চালো আশাৰে বা মিছা প্ৰতিশ্ৰুতি আশ্বাসৰে আকৌ আহিল বহাগ আকৌ আহিল বহাগ বহু বহাগৰ মই প্ৰকাশ দেখিলো আজি মাঘৰ কত ভোগালী বৰদৈৰ চিৰাজনী আহিব খুজিছ যদি বৰদৈৰ চিৰাজনী আহিব খুজিছ যদি আহাৰে বতৰালৈ আহ আহাৰে বতৰালৈ আহ কঙালীৰ দুৰ্ভোগ আঁতৰাব পাৰিবিনে কঙালীৰ দুৰ্ভোগ আঁতৰাব পাৰিবিনে আঁতৰাই মনৰ জাতনি ৰাখা আঁতৰাই মনৰ জাতনি ৰাখা বহু বহাগৰ মই প্ৰকাশ দেখিলো আজি মাঘৰ কত ভোগালী তথাপি কিয়নো গাঁওখন পাৰৈ নাচনি জাজি নৈ এৰিব পাৰো অজাজি নৈ এৰিব পাৰো এই তোমাকৈ নাচনি এৰিব নোৱাৰো নাখায়ো থাকিব পাৰো চাপৰি বজাব আকৌ দেই আজিকালি গায়কবিলাকে কি কৰে এই মাইক্ৰফোনটো একেলগে বুলি কয় মই তেনেকৈ নকওঁ দেই আপোনালোকে হাত চাপৰি বজাই দিব দেই ভাল নাচনি টেঙাৰ টং কমলা নাচনি ঘৰৰ টং বঙলা নাচনি টেঙাৰ টং কমলা নাচনি ঘৰৰ বঙলা আৰু টং ডেকা ল'ৰা বিহুতে ঐ বলিয়া বিহুতে ঐ বলিয়া হৈ নাচনি মাছৰ নামে বৰালি নাচনি ফুলৰ নামে শেৱালি মৰম দিব পিছ জানিছা অকণমানি ছোৱালী হৈ ধেমালিয়া কথা এটা কওঁ দেই অকণমান সময় লৈছোঁ আজিকালি এই ফেচবুকবিলাক ওলাইছে হোৱাটছআপ ওলাইছে নহয় জানো ৰাতি ৰাতি এই ডেকা ছোৱালীবিলাক ডেকা ল'ৰাই গুপুতে প্ৰেম চলি থাকে এই আমাৰো তেনেকুৱা নোহোৱা নহয় আমাৰো সেই বুদ্ধ বয়সত কেতিয়াবা পৰৱৰ্তী লৰে নহয় কেতিয়াবা সেই উদাহৰণ হিচাপে গাভৰু এজনী প্ৰেমত পৰিলেও হোৱাটছআপতে কিবা কিবি লিখা লিখি হৈ থাকে কিন্তু গাভৰুজনী মোৰ প্ৰেমত নাই পৰা কিয় বা ফুৰিব এই বয়সস্থ মানুহ তথাপিও মই জোকাই থকাৰ কাৰণে তাই কি কৰিলে বিহুৰ দিনাখন ঘৰলৈ মাতি লৈ গ'ল মোক দেই ঘৰলৈ মাতি লৈ গৈ তাই ভালকৈ মাত বোল কৰা নাই বিহুৰ দিনা মাতি লৈ গৈ মই গানেৰে কম দেই প্ৰথমতে সুধি আছোঁ বৰ মৰমেৰে কৈছোঁ তাই ঐ কেলৈ বেয়া পালি মোক ঐ চেনেহী কেলৈ বেয়া পালি মোক হয় বুলি ক'ব আকৌ নকয় হয় বুলি চিঞৰটো মাৰি দিবচোন ঐ কেলৈ বেয়া পালি মোক নাচনি কেলৈ বেয়া পালি মোক একো মাত বোল নাই আকৌ কৈছোঁ ঐ কেলৈ বেয়া পালি মোক ঐ মৰমী কেলৈ বেয়া পালি মোক মৰমী চেনেহী যত যি আছে গোটেই ভাল শব্দবিলাকেৰে তাইক মই কৈ আছোঁ উত্তৰ নিদিলে এই শেষত মোৰ এই বুঢ়াৰো ধৈৰ্য ছুটি হৈ খঙতে গাই দিলোঁ ঐ কেলৈ বেয়া পালি মোক বনৰী কেলৈ বেয়া পালি মোক এই বিহু দিনা মাতিলি ঐ গেলা কণী খোৱালি এই বিহুৰ দিনা মাতিলি এই গেলা কণী খোৱালি বোলো চেৰেলি বোৱালি মুখে মূৰে কপাল নহয় চোতালৈ চলি নহয় দুবৰিৰ বন চুলি নহয় দুবৰিৰ বন এনে ধেমালি কৰিলোঁ আপোনালোকৰ লগত ভাল লাগিল আৰু উদ্যোগ থাকিবলৈ
মোৰ প্ৰতি যি সন্মান আগবঢ়ালে উদ্যোক্তাসকলৰ ওচৰত মই চিৰকৃতজ্ঞ। আকৌ কেতিয়াবা আপোনালোকৰ ওচৰত লগ পোৱাৰ